ইস্কন গুৱাহাটীৰ উদ্যোগত গুৱাহাটী জগন্নাথ ৰথযাত্ৰা 2025 27 জুনৰ পৰা 5 জুলাইলৈকে অনুষ্ঠিত হ'ব গুৱাহাটী জগন্নাথ ৰথযাত্ৰা উৎসৱ 27 জুনৰ পৰা খানাপাৰা ৰিচাৰ্চ গেটৰ পৰা আৰম্ভ হৈ এপিএছচি চাৰিআলি ৰাষ্ট্ৰীয় ঘাইপথৰ সাৰ্ভিস লেন ত্ৰিপুৰা ৰোডেৰে আহি জয়ানগৰ জগন্নাথ মন্দিৰ প্ৰকল্পত সামৰণি পৰিব জগন্নাথ ৰথযাত্ৰা আনহাতে 5 জুলাইত জয়ানগৰস্থিত জগন্নাথ মন্দিৰ প্ৰকল্পৰ পৰা উল্টা ৰথযাত্ৰাৰে সামৰণি পৰিব গুৱাহাটী জগন্নাথ ৰথযাত্ৰা উৎসৱ গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি উৎসৱৰ বিষয়ে উল্লেখ কৰে ইস্কন মন্দিৰ কৰ্তৃপক্ষই আমাৰ অহাকাইলে আমাৰ গুৱাহাটী ৰথযাত্ৰা যেটো জগন্নাথ ৰথযাত্ৰা আমি যোৱা 24 বছৰ এইবাৰ 24 বছৰ হ'ল যোৱা 23 বছৰ আমি অনুষ্ঠিত কৰিছিলোঁ এইবাৰ 24 বছৰ আৰু আমি অহাকাইলে আমি ৰিচাৰ্চ গেট তাজ ভিভান্তাৰ ঠিক উল্টা সাইডে সেইখিনিৰ পৰা ঠিক আৰম্ভ হ'ব আৰু তাত আমাৰ 2টা বজাত আমাৰ এখন মিটিং এখন থাকিব আনুষ্ঠানিক ইনগ্ৰেচনৰ আগতে তাত 2টা বজাৰ পৰা আমাৰ 3টা বজালৈকে মিটিংখন থাকিব আৰু সেই সভাখন অনুষ্ঠিত কৰাৰ পিছত আমি ফৰ্মেলি 3টা বজাত আমি জগন্নাথ ৰথযাত্ৰা তাৰ পৰা আৰম্ভ কৰিম আৰু তাত মিটিংখনত আমাৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে আমাক কনসেন্ট দিছে তেখেতসকল উপস্থিত থাকিব তাৰ মাজত এজন হ'ল আমাৰ মুখ্য তথ্য আয়ুক্ত শ্ৰীযুত ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া তাৰপিছত আমাৰ বোলছবি জগতৰ দীপলিনা বাইদেউ আৰু এফালে আমাৰ নিশিতা গোস্বামী ডাঙৰীনী আৰু আমাৰ পিয়ুষ গ্ৰুপৰ আমাৰ মিষ্টাৰ চমুৱা তেখেত থাকিম বুলি কৈছে যোন মেইন অ'নাৰ তেখেত থাকিব